আকাশবাণী গুৱাহাটী আগবঢ়াইছো আমাৰ গান। প্ৰিয় শ্ৰোতা নমস্কাৰ। ফেচবুক পেজৰ যোগেৰে প্ৰস্তুত কৰা এই অনুষ্ঠানলৈ স্বাগতম। মই অৱনী বৰা আৰু মোৰ সৈতে আছে মেলডি পাটগিৰি। নমস্কাৰ। প্ৰিয় শ্ৰোতা, আমাৰ এই পৃষ্ঠাটোত বহুতে প্ৰিয় গানৰ কথা লেখে। আমি বিচাৰো তেখেতে গানটোৰ কথা লিখোতে কিয় গানটো ভাল লাগে, গানটোৰ লগত কিবা স্মৃতি আদি জড়িত আছে নেকি তাকো লিখিলে ভাল হয়। শ্ৰোতাই গানৰ লগতে শ্ৰোতাগৰাকীকো লগ পাব। তনুজা কলিতাই লিখিছে, আকাশবাণী গুৱাহাটী কেন্দ্ৰত আন আন কিছুমান অনুষ্ঠানৰ লগতে গানৰ ভাল ভাল অনুষ্ঠান কিছুমান শুনো, গীতিমালিকা শুনো, আৰু এটা সময়ত ৰবিবাৰ ৰাতি 10 বজাত আকৌ শুনো আহক শুনিছিলো। মৃণাল কুমাৰ চৌধুৰীৰ হে ৰাতি তোমাৰ কাষলৈ শূন্য হাতে উভতিলো আৰু জে পি দাসৰ অসহায় জীৱনে আজি কি কাৰণে কান্দিছে গোপনে গান দুটাৰ কথা বৰকৈ মনত পৰে, বৰ ভাল পাওঁ। মনত পৰে ৰাতি যেতিয়া আকৌ শুনো আহকত গান দুটা শুনো, কৈশোৰ মন এক অজান বিষাদে আৱৰি ধৰে। ৰাতি তোমাৰ কাষলে শূন্য হাতে উভতিলো, ৰাতি তোমাৰ কাষলে শূন্য হাতে উভতিলো। তুমি মই দুজনে দিনজোৰা ৰণ কৰি ক্লান্তিহে উপহাৰ পালো, শূন্য হাতে উভতিলো। ৰাতি তোমাৰ কাষলে
উভতিলো এৰাতি তোমাৰ কাষলে শূন্য হাতে উভতিলো তুমি মই দুজনে দিনজোৰাৰ অন্তৰি ক্লান্তিহে উপহাৰ পালো শূন্য হাতে উভতিলো। পাৰ্থপ্ৰতিম শইকীয়াই লিখিছে, নমস্কাৰ গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ সৈতে মোৰ সম্পৰ্ক মোৰ জন্মৰে পৰা বুলি কলে ভুল কোৱা নহব। মনত পৰাৰে পৰা আপোনালোকৰ অনুষ্ঠানবোৰ নিয়মিতভাৱে শুনি আহিছো। বৰ্তমান সময়ত জীৱিকাৰ খাতিৰত ঘূৰি ফুৰোতে ৰেডিঅ'টোৰ ওচৰ চাপিব নোৱাৰা হৈছো, কিন্তু ইচ্ছা থাকিলে বাট ওলায়। আকাশবাণীৰ আমাৰ গান নামৰ ফেচবুক পেজটো নিশ্চয় মোৰ দৰে শ্ৰোতাসকলৰ বাবেই সৃষ্টি হৈছে। আপ্লুত হওঁ যেতিয়া মোৰ নিজৰে লিখনি আমাৰ গানত পঢ়ি শুনোৱা হয় তেতিয়া। অনুষ্ঠানটিত মোৰ অতি প্ৰিয় গীতটি বহুবাৰ অনুৰোধ কৰিছো, কিন্তু শুনিবলৈ পোৱা নাই। গীতটি হল মুন্মী বৰাৰ কণ্ঠৰ গধূলি পৰতে কদমৰ তলতে। গীতটি শুনিবলৈ নোপোৱা বহু বছৰেই হল। মই এটা অনুমান কৰিছো যে আমাৰ গান অনুষ্ঠানটিত চাগৈ CD গান বজোৱা হয় আৰু এই গীতটি আছে চাগৈ গ্ৰামোফোনত নাইবা আমাৰ গান অনুষ্ঠানটোৰ লাইব্ৰেৰীত নাই। আগতে কল্পতৰুত এই গীতটি প্ৰায়ে শুনা যায়। অনুগ্ৰহ কৰি এই CD আৰু ৰেকৰ্ডৰ মাজৰ সমীকৰণটো সহজ কৰি দিয়ক। আমাৰ গানত গীতটি শুনাৰ ব্যৱস্থা কৰি দিয়ক। গীতটি যে মোৰ কিমান প্ৰিয় কেনেকৈ বুজাওঁ। পংকজ কলিতাই লিখিছে, ৰেডিঅ' বহুত হ'ল কিন্তু আকাশবাণী গুৱাহাটীৰ নিচিনা নাই। অনুষ্ঠানো বহুত আছে কিন্তু আমাৰ গানৰ নিচিনা নাই। মোৰ লিখাত কিবা ভুল থাকিব পাৰে, কিন্তু আকাশবাণী গুৱাহাটীলৈ লেখি ভাল পাওঁ। ধন্যবাদ পংকজ কলিতা। আপোনাৰ মন্তব্য আমাৰ বাবে একোটা পুৰস্কাৰ।
পাবা লুকা ভাকু খেলা দুচকু ঢাকি চাবলৈ নহলো মই বিজুলি ডাৱৰে ভেটিছে বাট শুনালি পলকত পাবলৈ নহলো মই চিলনি নলৰে কলৰে পাতা গলি ভাকু খেলা দুচকু ঢাকি চিন পাবা লুকা ভাকু খেলা দুচকু ঢাকি চিনু চিনু লাগে জানো চিনাকি ঐ চিন পাবা তাৰ খোজতে চুচুক চমাক লাজতে লুকা ভাকু খেলা দুচকু ঢাকি চিন পাবা লুকা ভাকু খেলা দুচকু ঢাকি কিয়নো উৰিলি জোৰ পাতি বগলী হৃদয়ত কিয় তাৰ চাহ পেলালি উৰু কৰো উৰিব মই নোৱাৰো ৰাইজাই কৰিছে মন বাউলি বগলী আৱৰি আনিছে ঢাকি ঐ চিন পাবা তাৰ পূজাতে চুচুক চামাক লাজতে লুকা ভাকু খেলা দুচকু ঢাকি চিন পাবা লুকা ভাকু খেলা দুচকু ঢাকি চিনু চিনু লাগে। মহম্মদ আজিবুৰ ৰহমানে লিখিছে, ডাৱৰৰ আঁৰত যেতিয়া সূৰ্যটো লুকাই থাকে সকলোৱে তেতিয়া কথাটো অনুভৱ কৰিব পাৰে বা পাৰিব, কিন্তু মানুহৰ মনৰ আঁৰত যেতিয়া দুখ কষ্ট লুকাই থাকে তাক কোনেও অনুভৱ নকৰে কিয়? অসহায় জীৱনে আজি কি কাৰণে কান্দিছে গোপনে, কিয়নো গোপনে অসহায় জীৱনে আজি কি কাৰণে কান্দিছে গোপনে, কিয়নো গোপনে অসহায় জীৱনে। লুকা জীৱনৰে জুৰি ধূলি হৈ শুকান, কিনো হেৰা কতে লুকা জীৱনৰে জুৰি ধূলি হৈ শুকান, তেজতে আছেনে ফুলতে আছেনে আকাশত আছেনে বতাহত আছেনে অসহায় জীৱনে আজি কি কাৰণে কান্দিছে গোপনে।
কিয়নো গোপনে অসহায় জীৱনে ৰাতি জয়াল পোহৰ নুমাল পতি পাবলে আৰু কত কাল ৰাতি জয়াল পোহৰ নুমাল পতি পাবলে আৰু কত কাল তেজতে আছেনে ফুলতে আছেনে আকাশত আছেনে বতাহত আছেনে অসহায় জীৱনে আজি কি কাৰণে কান্দিছে গোপনে কিয়নো গোপনে। প্ৰিয় শ্ৰোতা, আমি অপেক্ষা কৰিছো ফেচবুকৰ আমাৰ গান পৃষ্ঠাযোগে আপুনি কৰা অংশগ্ৰহণলৈ। আজিলৈ আমাৰ সময় হৈ আহিল। এই গীতটিৰে এই অনুষ্ঠানৰ পৰা বিদায় লৈছো। নমস্কাৰ। নমস্কাৰ। প্ৰেমৰ নাম কি আকাশ, বিৰহৰ নাম দুধু মৰু, বিৰহ বতাহ, বিৰহ বতাহ। প্ৰেমৰ নাম কি পদ্ম, প্ৰেমৰ নাম কি লাজৰ নাম কি ৰক্ত কলা,
আমাৰ গান অনুষ্ঠানটি শুনিলে উপস্থাপন কৰিলে অবনী বৰাই প্ৰযোজনা সহযোগী মেলোডি পাটগিৰি অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ